হেল্ল' গাইজ, মই আজি তিলৰ লাড়ু বনাম। তাৰ কাৰণে অলপ ভাজি লৈছোঁ। তিলৰ লাড়ুটো বনোৱা ইমান সহজ নহয়, মানে কি বহুত হাতত জ্বলে। তাৰপিছত গৰমে গৰমে নবনালে টাইট মাৰি যায়। তিলৰ লাড়ুটোৱে আচলতে হেল্ডি হয়। তিলৰ লাড়ু বুলি নহয়, তিলৰ সকলোবোৰ ৰেচিপিয়ে ভাল হেল্থৰ কাৰণে। খাব লাগে। তিলকেইটা হোৱাৰ সময়ত ফুটিব ধৰিব, তেতিয়া জানিব যে তাত মিঠাই দিব হৈছে। এই তিলটো ভাজা হৈ গ'ল। এতিয়া মই মিঠাই দিম। মিঠাই দিম। ইয়াত মিঠাই যিমানখিনি লাগে। মিঠাইটো অলপ টাইট হৈ আছে, ইয়াত গলি যাব। লৰাই দিলেই হ'ল। যিখিনি লাগে গম পাবয়ে লৰাই থাকিলে। এনেকুৱাকৈ লৰাই থাকিব। এয়া হৈ গ'ল। এতিয়া নমাই ল'ম এখন কাঁহীত। তাৰপিছত আপোনালোকক বনোৱা দেখুৱাই আছোঁ। এয়া লাড়ু বনাবলৈ ৰেডি হৈছোঁ। অলপ হাতখনত তেল বা পানী লগাই ল'ব, নহ'লে এই লাড়ুটোৱে হাতত লাগি ধৰে আৰু মিঠাইটোৱে পুৰে, বহুত পুৰে কিন্তু। ইয়াত হাতখন জ্বলিলে বহুত কষ্ট হয়। এয়া মোৰ এটা হৈ গ'ল। বহুত গৰম হৈ আছে। এইটো ঠাণ্ডা হ'লেও বেয়া আৰু বেছি গৰমতো বনাব নোৱাৰি। মিডিয়াম চাইজৰ হ'ব লাগে। অলপ কেৰাহীৰ পৰা নমাই অলপ ঠাণ্ডা হ'ব দিব লাগে, নহ'লে বনোৱাত অসুবিধা হয়। এয়া মুঠিবই নোৱাৰি, বহুত গৰম হৈ আছে। এটা বনালোঁ, এটা হৈছে। এয়া Hello guys, হৈ গ'ল। এয়া লাড়ু ফিনিছ। এই বনোৱা হৈ গ'ল। মোৰ ৰেচিপিটো যদি ভাল লাগিছে, শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক কৰিব। আজিলৈ আহিলোঁ, আৰু এটা ভিডিঅ'লৈ আহি আছোঁ।